Hello students. আমি আজি চাম Principles of Inheritance and Variation or Morgan's Dihybrid Cross Experiment আমি চাব লাগে। আমি এতিয়ালৈকে যিখিনি চাইছিলো সেইখিনি actually monohybrid cross আছিলে আৰু তাৰ লগত sex linked inheritance আমি হেতু আমি চালো যে কেনেকে কি হয় কোড x আৰু y কথা আছিলে তাতে আৰু কেনেকে লিংক হৈ আছে আমি সেইখিনি বস্তু আমি গম পালো কাৰ পৰা কেনেকে ইনহেৰিট হয় সেইখিনি কথা গম পালো ক্ৰিস ক্ৰস যেটো ইনহেৰিটেন্সৰ প্যাটাৰ্ন আছিলে আমি হেতু চালো এতিয়া আমি চাব লাগে যে ডাইহাইব্ৰিড ক্ৰসতটো কি হল আমি যেনেকে মেন্ডেলৰ কথা চাইছিলো মেন্ডেলৰ যেনেকে মনোহাইব্ৰিড ক্ৰস ডাইহাইব্ৰিড ক্ৰস আমি দুইটাই চাইছিলো তেনেকৈ আমি এতিয়া মৰ্গানৰো মানে মনোহাইব্ৰিড আৰু ডাইহাইব্ৰিড আমি দুইটাই চাব লাগে তেওঁ কি কৰিছিলে দুটা এতিয়া ডাইহাইব্ৰিড বুলি কোৱাৰ লগে লগে দুটা ট্ৰেড এতিয়া ক্ৰস কৰিছে ক্ৰস টু ট্ৰেডস আৰু সেই ট্ৰেড কেটা কি জানানে এটা হৈছে বডি কালাৰ আমি আগতে কি চাই আছিলো এটা আই কালাৰে অকল চাই আছিলো এতিয়া কি চাইছে বডি কালাৰ আৰু আই কালাৰ দুইটাই চাইছে এই কাৰণে ডাইহাইব্ৰিড বুলি কৈছে আসলতে কি লৈছে জানানে ইয়েলো বডিটো কেনেকুৱা ইয়েলো মানে কি হ'ব তাৰ y দেই আৰু হোৱাইট আইড চকুকিটা কেনেকুৱা হোৱাইট ইয়েলো বডিড হোৱাইট আইড আৰু ইহঁতে কি ফিমেল তাৰ লগত কি ক্ৰস কৰিলে ইয়েলো বডি হলে ইটো হ'ব ব্ৰাউন বডিড ইটো মেইলৰ যেটো বডি হেতু আছিলে ব্ৰাউন বডিড হয়কে হেতু কি হ'ব y প্লাস আৰু ৰেড আইডৰ কাৰণে আমি কি দিছিলো আগতে যেটো লৈছিলো হেতুৱে আমি লৈছো ইয়াতেও w প্লাস আৰু এটো কি হয় মেইলৰ ক্ষেত্ৰত কি ললে মেইলৰ ক্ষেত্ৰত ললে ব্ৰাউন বডিড ৰেড আইড তোমালোকে এটা কথা মনত ৰাখিবা ডমিনেন্ট কোনটো হ'ব ব্ৰাউনটো এই প্লাস কেটা ডমিনেন্ট হয় আসলতে গতিকে সেইখিনি ব্ৰাউন বডিড আৰু ৰেড আইড মেইল লৈছে ইয়েলো বডিড আৰু হোৱাইট আইড ফিমেল লৈছে এতিয়া আমি চাম কেনেকে হ'ব জেনাৰেশন কেটা আমি চাও প্ৰথমতে আমি কি চাম পেৰেন্টাল জেনাৰেশনত কি হয় আমি চাম চাবা এতিয়া পেৰেন্টাল জেনাৰেশনৰ কাৰণে কি হ'ব প্ৰথমতে আমি কি কৰা বুলি কৈছো ক্ৰস কেনেকে হৈছে ইয়েলো বডিড তাৰ লগত কি হৈছে হোৱাইট আইড এয়া কি ফিমেল তাৰ লগত কি ক্ৰস হৈছে ব্ৰাউন বডিড তাৰ পাছত কি ৰেড আইড আৰু এটো কি হ'ব মেল এতিয়া F1 জেনাৰেশনত কি হ'ল F1 জেনাৰেশন আমি আগতে কি পাইছিলো টল আৰু শৰ্টৰ মাজত কৰোতে বা আমি যেতিয়া টল শৰ্ট তেনেকে ধৰণে আমি যেতিয়া পিছত চাইছিলো ৰাউন্ড ইয়েলো তেনেকুৱা বিলাক কৰোতে তেতিয়া কি আছিলে আমি প্ৰথম জেনাৰেশনটো কি পাইছিলো যেটো পেৰেন্টৰ যেটো ডমিনেন্ট আছিলে হেতুৱে আমি সবতে পাইছিলো যেনেকে টল আৰু শৰ্ট বা তোমাৰ টল ৰাউন্ড এনেকে ধৰণে কৰিলে শৰ্ট wrinkled এনেকে ধৰণে কৰা পাছতো আমি কি পাইছিলো টল আৰু ৰাউন্ডে আমি গুটেখিনি পাইছিলো ঠিক তেনেকৈ ইয়াতে আমাৰ কোনটো ডমিনেন্ট বুলি কৈছিলো ব্ৰাউন বডিড এটো ডমিনেন্ট বুলি পাইছিলো গতিকে F1 জেনাৰেশনত কি হ'ল জানানে অল ব্ৰাউন বডিড red eyed মানে মেল ফিমেল বুলি কথা নাই অল ব্ৰাউন বডিড red eyed হৈ গল বুজি পালানে গুটে F1 জেনাৰেশনটো তেনেকে হ'ল তাৰ পাছত যেটো F2 জেনাৰেশন আছিলে হেতু কি হ'ল এতিয়া F2 জেনাৰেশনটো আমি এইখিনিহে লম ব্ৰাউন বডিড red eyed লম কিন্তু ইয়াৰ পৰা লম ন এতিয়া কি হ'ল নেক্সট আমাৰ F2 জেনাৰেশনত তোমালোকে কি পাবা জানানে 98.7% আহিলে পেৰেন্টেল মানে কি বুজিছা ব্ৰাউন বডিড red eyed হ'ব পাৰে yellow bodied white eyed হ'ব পাৰে হেতু হৈছে পেৰেন্টেল মানে অকল এটাই বুজোৱা নাই ব্ৰাউন বডিড red eyed হেতুৱে অকল বুলি কোৱা নহয় আসলতে মানে ব্ৰাউন বডিড red eyed হ'ব পাৰে yellow bodied white eyed হ'ব পাৰে কিন্তু তাৰে আমাৰ কি হ'ল 1.3% হৈ গল ৰিকম্বিনেন্স মানে কি এতিয়া ৰিকম্বিনেন্স মানে হৈছে যে ৰিকম্বিনেশন হৈ পেলাই মানে যিখিনি পালে সেইখিনি নতুন যেনেকে তোমালোকে যদি চোৱা মেন্ডেলৰ যদি আমি চাও যদি মেন্ডেলৰ তাত আমাৰ কি হৈছিলে মেন্ডেলৰ যেতিয়া আমি এক্সপেৰিমেন্টটো কৰিছিলো মেন্ডেলিয়ান F2 জেনাৰেশনটো আমি চাও এবাৰ F2 জেনাৰেশন তাত আমাৰ কি আছিলে 9:3:3:1 তোমালোকে মনত পেলোৱা ডাইহাইব্ৰিড ক্ৰসত কি হৈছিলে এই 9 টো কি আছিলে আৰু 1 টো কি আছিলে 9 টো আছিলে যেটো
আটাইতকৈ হাইয়েষ্ট আছিলে ডমিনেন্ট খিনি আমাৰ 9টা পাইছিলো আমি যে টল ৰাউন্ড আমি তেনেকে ধৰণে আমি কেটা পাইছিলো 9টা পাইছিলো আৰু 1ও কি পাইছিলো আমি পেৰেন্টেলে পাইছিলো পেৰেন্টেল মানে যেটো আমাৰ হেৰি আছিলে ডমিনেন্ট নাছিলে ৰিসেসিভ আছিলে কিন্তু পেৰেন্টেলে আছিলে ৰিসেসিভটো তো পেৰেন্টেলে হয় ন আলটিমেটলি গতিকে পেৰেন্টেল আমি কিমান পাইছিলো 9টা আৰু 1টা ডমিনেন্টটো বেছিকে পাইছিলো ৰিসেসিভটো কমকে পাইছিলো কিন্তু এই যে 3 আৰু 3 আছিলে এইখিনি কি আছিলে ৰিকম্বিনেন্স আছিলে মানে নতুনকে পাইছিলো আমি কেনেকুৱা পাইছিলো ৰাউন্ড ৰিংকল পাইছিলো তাৰ পাছত আকৌ সৰি ৰাউন্ড ৰিংকল নহয় টল ৰিংকল পাইছিলো বা কেনেকুৱা পাইছিলো ৰাউন্ড শৰ্ট এনেকুৱা ধৰণৰ আমি পাইছিলো গতিকে এইখিনি ৰিকম্বিনেন্স মানে যেটো ক্যাৰেক্টাৰ পেৰেন্টত নাছিলে সেই ক্যাৰেক্টাৰটো আহি গৈছিলে কিমান আহিছিলে তিনটা টোটাল 6টা তেনেকুৱা ধৰণৰ আহিছিলে মানে ৰেশিওটো চাবা তোমালোকে ৰেশিওটো বহুত বেছি আছিলে কিন্তু ইয়াত সোৱা ৰিকম্বিনেন্সৰ ৰেশিওটো কি হৈ গল ইয়াত মাত্ৰ 1.3% 98.7% মানে কি ইয়াত যেনেকে 9 টো আছে অলমোস্ট ইমান খিনি মানে তাতকে বেছি মানে ইয়াত 9:3:3:1 যদি আমি চাও যদি 9 বুলি কলে আমাৰ ৰেশিওটো আমি যদি 100% ৰ পৰা উলিয়াও তেতিয়া হলে কমিয়ে যাব পেৰেন্টেল খিনি কিন্তু পেৰেন্টেল ইয়াতে বহুত বেছি দেখিছা ইয়াতে পেৰেন্টেল খিনি কিমান হৈছে মাত্ৰ 1.3% ৰ ৰিকম্বিনেন্স বাকিখিনি গুটেখিনি পেৰেন্টেল গতিকে ইয়াত আমি কি ক'ব পাৰো ইয়াত মানে লটো ফলো একচুয়ালি হোৱা নাই হিয়াৰ আমি কি দেখা পাইছো ডিসক্ৰিপেন্সি দেখা পাইছো ডিসক্ৰিপেন্সি মানে যেটো মিলা নাই আসলতে হেতু কথা কোৱা হৈছে ডিসক্ৰিপেন্সি বিটুইন মেন্ডেল এন্ড মৰ্গান মেন্ডেলৰ যেটো থিওৰি আছিলে আৰু যেটো মৰ্গানে এতিয়া দিলে সেইখিনিৰ মাজত আমি কি দেখা পালো ডিসক্ৰিপেন্সি কিছুমান দেখা পালো মানে মিল নাই দেখা মানে ইয়াতে was created ইয়াত আমি কি দেখা পালো কিছুমান ডিফাৰেন্সেস দেখা পাইছো because Mendel's law কোনটো law জানানে law of independent assortmentত কি হৈছিলে মানে ভাঙি গৈছিলে প্ৰথমতে সেপাৰেট হৈ গৈছিলে তাৰ পাছত আকৌ ইন্ডিপেন্ডেন্টলি হিহতি এসৰ্ট হৈছিলে law of independent assortment is not followed here বা was not followed here গটিকে ইয়াত এটা কথা থাকিব এতিয়া মৰ্গানক মানে চিন্তা কৰিবলৈ এটা অপচন দি দিলে যে ইয়াতটো ফলো নাই হোৱা গটিকে definitely there is something যেটো কাৰণে ফলো নাই হোৱা সেই কথা খাৰিয়ালে আহিলে গটিকে এই বস্তুটো যেতিয়া আহিলে তেতিয়া মৰ্গানে চিন্তা কৰিবলৈ বাধ্য হ'ল যে এটা আসলতে হল কিনো যাৰ কাৰণে তেনেকে ধৰণ নাপালে গটিকে সেই তেতিয়াই লিংকেজ যেটো আইডিয়া লিংকেজৰ আইডিয়াটো ইয়াৰ পৰাই আসলতে আহিছিলে এতিয়ালৈকে তোমালোকে এইখিনি লিখি লোৱা নেক্সট ক্লাছত আমি লিংকেজৰ কথাখিনি ভালকে পঢ়িম